প্ৰতিদিনেই পুৱা ৫ বজাতেই ফোন কৰে পত্নীক। পত্নীৰ লগতে ল'ৰা-ছোৱালী দুটাৰ কথা সোধে। কিন্তু প্ৰতিদিনে অহা ফোনটো আজি নাহিল। ৰাতিপুৱা আমাৰ এখেতে ফোন কৰে ৫টা বজাতে ফোন কৰে মোক, উঠা নাই ল'ৰা ছোৱালী উঠা নাই এনেকৈ কয়, কিন্তু আজি ফোনো কৰা নাই। আৰু মই ভাবছোঁ ডিউটি চিউটি গৈছে বোধহয় আহি ফোন কৰিব। তাৰ পৰিৱৰ্তে অন্য এটা ফোনৰ পৰা আহিল অনাকাংক্ষিত খবৰটো। হয়, পুৱাই গুৱাহাটীৰ হেডকোৱাৰ্টাৰৰ পৰা ফোনতে পত্নীক জনালে যে স্বামী আৰু নাই। আৰু তাৰ পাছতেই ঘৰখনত শোকাকুল পৰিৱেশ। এইগৰাকী CRPFৰ সহকাৰী উপপৰিদৰ্শক নাছিৰুদ্দিন চৰকাৰ। ঘৰ বৰপেটাৰ ভেল্লাৰ বনবৰীয়া গাঁৱত। নাছিৰুদ্দিন চুবুৰীয়া ৰাজ্য মণিপুৰত কৰ্মৰত আছিল। নিৰ্বাচনৰ ডিউটি আছিল CRPFৰ ASI নাছিৰুদ্দিনৰ। ডিউটি সামৰি ঘূৰি আহি থাকোঁতেই কুকি উগ্ৰপন্থীৰ আক্ৰমণ। উগ্ৰপন্থীৰ গুলীত শ্বহীদ CRPFৰ বিষয়া নাছিৰুদ্দিন। পুৱাই হঠাৎ নাছিৰুদ্দিনৰ এই খবৰটো পোৱাৰ পাছতেই পৰিয়ালটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। শোকত ভাগি পৰিছে পৰিয়ালটো। মই ৰাতিপুৱা গম পাইছোঁ নুনমাটি হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰিছে, একবাৰ কাটি দিছোঁ মই বেলেগ ৰং নাম্বাৰ বুলি, নেক্সট আৰু ফোন কৰিছে, পিছত ভাবলোঁ ৰিচিভ কৰি চাওঁ ৰ বাগাত দি আছিলোঁ। তাৰপিছত এনেহ'লে ৰাতিপুৱা আমাৰ এখেতে ফোন কৰে ৫টা বজাতে ফোন কৰে মোক, উঠা নাই ল'ৰা ছোৱালী উঠা নাই এনেকৈ কয়, কিন্তু আজি ফোনো কৰা নাই। তাৰ মই ভাবছোঁ ডিউটি চিউটি গৈছে বোধহয় আহি ফোন কৰিব। তাৰপিছত মই ইমান ফিল কৰা নাই। তাৰপিছত আৰু নুনমাটিৰ পৰা 2বাৰ ফোন কৰিছে, একবাৰ কাটি দিলোঁ ৰং নাম্বাৰ বুলি, একবাৰ আৰু ফোন কৰোঁ তাৰপিছত কৈছে কি নাছিৰুদ্দিনৰ ঘৰ নেকি বোলে, তেখেতৰ ঘৰ এড্ৰেছ কোকৰাঝাৰত নেকি বোলে, নহয় আমি ইয়াত বহুত বছৰ হ'ল থাকিব এনেকৈ ক'লোঁ, ঘৰ পাতি কৰিছোঁ। কৈছে কিয়, মই সেনেকৈ সুধিলোঁ, তাতে কৈছে এনেই ভোটত লাগে আৰু এনেকৈ ভোট চোট আহিলতো এনেকৈ ক'লা, তাৰপিছত কাটি দিলা। কাটি দি নেক্সট আৰু ফোন কৰিছে, তাৰপিছত আৰু মই মানুহজনক ফোন কৰিলোঁ, ৰিচিভ নকৰে, বহুতবাৰ ফোন কৰিছোঁ। এতিয়া মোৰ সন্দেহতে মই নিজে ফোন কৰিছোঁ তেওঁলোকক নুনমাটিত। ফোন কৰাতে মই কৈছোঁ আপোনালোকে যে ফোন কৰিছে কি কাৰণত ফোন কৰিছে, মোৰ কিবা হৈছে নেকি মোৰ হাজবেণ্ডৰ। তাৰপিছত কৈছে কি আপোনাৰ ডাঙৰ ল'ৰা আছে নেকি, বোলে আছে, মই দাউৰি আহি সিয়াক দিবা দিলোঁ, সিয়াক বাৰান্দাত যাতে সি কান্দি দিছে তেনে গম পাই গৈছোঁ। নাছিৰুদ্দিনৰ পত্নীৰ লগতে আছে এজন ল'ৰা আৰু এগৰাকী কন্যা সন্তান। CRPFৰ জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। চৰকাৰ এই যি অঘটন শ্বহীদ হ'ল, নাছিৰুদ্দিন চৰকাৰ যিটো মণিপুৰত এই গুলীদৰ্শন হৈ শ্বহীদ হ'ল, তেখেতৰ ঘৰ অৰিজিনেল জন্মৰ ঘৰ শ্ৰীৰামপুৰ গেটতে, মেইন গেটতে, তাত ডাঙৰ ভাগ গেটৰে কাম কৰে। আৰু তেওঁ 4 নম্বৰ ভাই, তেওঁ মানে ইয়াতে থাকবা স্থায়ী বাসিন্দা হোৱা, শহুৰৰ ঘৰতে ঘৰ মাটি কৰি আজি প্ৰায় 24-25 বছৰ ধৰি এটা স্থায়ী বাসিন্দা। এজন ল'ৰা, প্ৰথম ডাঙৰজন আজিৰুদ্দিন চৰকাৰ, তেওঁ BSc ক্লিয়াৰ কৰিছে, ছোৱালীজনী BA পাছ কৰিছে। তাৰপিছত ঘৈণীয়েকক আনোৱাৰা বেগম, তেখেত ইয়াতে স্থায়ী বাসিন্দা আমাৰ ভেল্লা অঞ্চলৰ বনবৰীয়া গাঁৱৰ ভোটাৰ গোটেই 4জনে। তেওঁ আজি আমি এই খবৰটো পাই বৰ দুখিত, যাতে এটা সহযোগ ৰাতিক লগিন যে আহি পাব, ৰাতি 7:30-8টা বজাত আমি যোগাযোগ কৰি আছোঁ, 8:30 বজাত মানে আগতে আহি পাব বুলি কৈছে। মানে 7:30-8টাৰ আগত মানে ঘৰ আহি পাব বুলি, মানে নগাঁও 9 মাইলত তাৰ হেডকোৱাৰ্টাৰ, তাৰে কামখিনি কৰি আমাক ডেটটো দিম বুলি সিহঁতে ঘোষণা কৰি আমাক ফোনত জগাই আৰু কয় আৰু। চেঙাৰ পৰা আছিক আহমেদ আৰু বৰপেটাৰ পৰা ৰাজু ওজাৰ ৰিপৰ্ট, অসম লাইভ 24।